Hello everyone. CTBCT আৰু LPUP ৰিক্ৰুটমেণ্ট টেষ্টৰ পাছত যিসকল নৱনিৰ্বাচিত টিচাৰে IAS অফিচত অলৰেডি যোগদান কৰিছে তেওঁলোকৰ বাবে মই এটি ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত IAS অফিচত যোগদান কৰাৰ পিছত কি প্ৰচিডিউৰ ফ'ল' কৰিব লাগিব সেই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক অলপমান আভাস দিবলৈ প্ৰয়াস কৰিম। গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ কোনো ধৰণৰ স্কিপ নকৰাকৈ চাবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আশা কৰোঁ আপোনালোক সকলোৱে IAS অফিচত অলৰেডি জইন কৰিছে। এতিয়া IAS অফিচত জইন কৰাৰ পিছত আপোনালোকৰ স্কুল এলটমেণ্ট হ'ব আৰু স্কুল এলটমেণ্ট আপোনালোকৰ 15 ডিচেম্বৰৰ ভিতৰত কমপ্লিট হ'ব আৰু এই স্কুল এলটমেণ্টৰ পাছত আপোনালোকে কি প্ৰচিডিউৰ ফ'ল' কৰিব লাগিব তাক মই তিনিটা ষ্টেপছত ডিভাইড কৰিছোঁ। প্ৰথমটো হৈছে স্কুল এলটমেণ্টৰ অৰ্ডাৰ ওলোৱাৰ পিছত স্কুলখনত গৈ জইন কৰা। নেক্সট হৈছে স্কুলত জইন কৰাৰ পিছত NPSৰ একাউণ্ট এটা ক্ৰিয়েট কৰা। NPSৰ একাউণ্ট ক্ৰিয়েট কৰাৰ পাছত আপোনালোকৰ প্ৰথম চেলাৰীৰ কামখিনি ষ্টাৰ্ট হ'ব। আহকচোন প্ৰত্যেকটো ষ্টেপক আমি এটা এটাকৈ ভালদৰে বুজিবলৈ প্ৰয়াস কৰোঁ। স্কুল এলটমেণ্ট অৰ্ডাৰ ওলোৱাৰ পিছৰ প্ৰথম ষ্টেপটো হৈছে স্কুলত গৈ জইন কৰা। যেতিয়া আপোনালোকে স্কুলত গৈ জইন কৰিব দেন অবভিয়াছলি এখন জইনিং লেটাৰ আপোনালোকে প্ৰিন্সিপালক দিব লাগিব আৰু এই জইনিং লেটাৰখনৰ যিটো ফৰ্মেট হ'ব আপোনালোকে অলৰেডি IAS অফিচত যিটো ফৰ্মেট জমা দিছে তেনেকুৱা হ'লেও হ'ব। আপোনালোকে সেম টাইপৰ ফৰ্মেট বনাব পাৰে, মাত্ৰ ইয়াত টু দা ইনস্পেক্টৰ অফ অফিচৰ ঠাইত আমি টু দা প্ৰিন্সিপাল বুলি লিখিব লাগিব আৰু জইনিং লেটাৰখন আমি প্ৰিন্সিপালৰ হাতত জমা দিব লাগিব। তাৰপিছত জইনিং লেটাৰৰ লগতে আপুনি এলটমেণ্ট অৰ্ডাৰ আৰু আপোনাৰ যিমানখিনি ৰেলেভেন্স ডকুমেণ্টছ আছে এপইণ্টমেণ্ট অৰ্ডাৰখন থাকিল আৰু আপোনাৰ যিমানখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে গোটেইখিনি বস্তু লৈ যায় আপোনালোকে প্ৰিন্সিপালৰ হাতত জমা দিব আৰু এটা ফাইল বনাই অফিচত আপোনালোকে যাতে ৰাখি থয় সেইটো গুৰুত্ব দিব। তাৰপিছত এই জইনিং লেটাৰখনত আপোনালোকে প্ৰিন্সিপালৰ ফটোৱাই একচেপ্ট কৰাই ল'ব। এইটো এটা ইম্পৰ্টেণ্ট ষ্টেপ যে আপুনি জইনিং লেটাৰখন প্ৰিন্সিপালৰ ফটোৱাই একচেপ্ট কৰাই ল'ব লাগিব। এই স্কুলখনত জইন হোৱাৰ পাছত আপোনালোকৰ মেইন কামখিনি ষ্টাৰ্ট হ'ব। আপোনালোকৰ দ্বিতীয়টো ষ্টেপ হৈছে NPS একাউণ্ট ক্ৰিয়েট কৰা। প্ৰথমে আপুনি IAS অফিচৰ পৰা জইন কৰিলে, দ্বিতীয় ষ্টেপত আপুনি কি কৰিলে স্কুলত গৈ জইন কৰিলে, তৃতীয় ষ্টেপ হ'ব আপোনালোকে এটা NPS একাউণ্ট ক্ৰিয়েট কৰা। যেতিয়া আপোনালোকে এটা NPS একাউণ্ট ক্ৰিয়েট কৰিবলৈ যাব তেনেহ'লে তেতিয়া কিছুমান ৰিলেভেণ্ট ডকুমেণ্টছ আপোনালোকক দৰকাৰ হ'ব। এতিয়া NPS একাউণ্টটো প্ৰথমতে আপোনালোকে ক'ত ক্ৰিয়েট কৰিব? অবভিয়াছলি স্কুলত কৰিব নোৱাৰে। গতিকে আপোনালোকে এই NPS একাউণ্টটো ক্ৰিয়েট কৰিবৰ কাৰণে আপোনালোকৰ স্কুলৰ প্ৰিন্সিপালৰ পৰা আপোনালোকে পৰামৰ্শ ল'ব আৰু স্কুলৰ প্ৰিন্সিপালে আপোনালোকক এটা আইডিয়া দিব যে এই NPS একাউণ্টটো আপুনি কোনখন ইণ্টাৰনেট কেফেত যে বনাব লাগিব। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ইণ্টাৰনেট কেফে থাকে যিসকলে বিল বা বাজেটৰ কামবোৰ কৰে। গতিকে আপোনালোকৰ প্ৰিন্সিপালক পৰা পৰামৰ্শ লৈ আপোনালোকে সেইখন দোকানত বা সেইখন ইণ্টাৰনেট কেফেত যে আপোনালোকে NPS একাউণ্টটো বনাবলৈ ট্ৰাই কৰিব। এতিয়া NPS একাউণ্ট বনাব যাওঁতে আপোনালোকক কিছুমান ৰেলেভেণ্ট ডকুমেণ্টছৰ দৰকাৰ হ'ব আৰু সেই ৰেলেভেণ্ট ডকুমেণ্টছসমূহ হৈছে এনেধৰণৰ আপোনালোকৰ ফটো, আপোনালোকৰ বেংক একাউণ্টৰ পাছবুক আৰু এই বেংক একাউণ্টৰ পাছবুকটো আপোনাৰ বেংক একাউণ্টটো চেলাৰী একাউণ্ট হ'ব লাগিব আৰু যদি চেলাৰী একাউণ্ট নাই আপোনালোকে চেলাৰী একাউণ্ট পাছলৈ বনাই ল'ব পাৰিব। নেক্সট হৈছে আপোনাৰ আধাৰ কাৰ্ড। দেন নেক্সট ডকুমেণ্টছ হৈছে NPSৰ যিখন আণ্ডাৰটেকিং আছে যিখন আপুনি অলৰেডি IAS অফিচত জমা দিছে সেই NPSৰ আণ্ডাৰটেকিংখনৰ এটা কপি লাগিব। দেন আপোনাৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটখনৰ এটা কপি লাগিব যিখন আপুনি অলৰেডি IAS অফিচত জমা দিছে আৰু যদি এতিয়ালৈ জমা দিয়া নাই মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন বনাই লওক আৰু IAS অফিচত জমা দিয়ক আৰু ইয়াৰে এটা কপি আপোনালোকে নিজৰ লগত ৰাখিব। দেন স্কুল এলটমেণ্টৰ অৰ্ডাৰ কপিটো লাগিব যিটো ইন ফিউচাৰ আপোনাৰ ওলাব। নেক্সট আহিছে যিখন এফিডেভিট আপুনি IAS অফিচত জমা দিছিলে সেই এফিডেভিটখনৰো এটা কপি লাগিব। যদি আপোনালোকৰ হাতত এফিডেভিট, আণ্ডাৰটেকিং বা ফিটনেছ চাৰ্টিফিকেটৰ কপিবোৰ স্কেন কৰি ৰখা নাই এতিয়াই গৈ আপোনালোকে IAS অফিচত খবৰ কৰক আৰু তেওঁলোকৰ পৰা আপুনি যিমানখিনি ডকুমেণ্টছ প্ৰভাইড কৰিছিলে জইনিঙৰ টাইমত IAS অফিচত প্ৰত্যেকখন ডকুমেণ্টৰে আপুনি স্কেন কৰি ৰাখি থ'ব বা জেৰক্স কৰি ৰাখি থ'ব। কাৰণ এইখিনি বস্তু ইম্পৰ্টেণ্ট হ'ব। ফৰ এক্সাম্পল এফিডেভিট আপোনাৰ NPS একাউণ্ট বনাওঁতেও দৰকাৰ হ'ব আৰু ফাৰ্ষ্ট চেলাৰীটো দৰকাৰ হ'ব। মেডিকেল চাৰ্টিফিকেট আপোনাৰ ফাৰ্ষ্ট চেলাৰীটো দৰকাৰ হ'ব আৰু NPS একাউণ্ট বনাবলৈ দৰকাৰ হ'ব। চিমিলাৰলি
NPS আন্ডাৰটেকিংখন আপোনাক NPS একাউণ্টেও লগা হ'ল আৰু আপোনাক ফাৰ্ষ্ট চেলাৰী টাইমতো আপোনাক এইখন সুধিব গতিকে এই সকলোবোৰ বস্তুবোৰ আপোনালোকে স্কেন কৰি বা জেৰক্স কৰি ৰাখি থৈ দিয়ে এতিয়া NPSৰ একাউণ্ট বনোৱাৰ পিছত within few days আপোনালোকৰ এটা PPAN number or PRAN number জেনেৰেট হ'ব আৰু এই PPAN বা PRAN numberটো আপোনালোকৰ জেনেৰেট হোৱাৰ পাছতহে আপোনালোকে প্ৰথম চেলাৰী এপ্লাই কৰিব পাৰিব গতিকে যিমান সোনকালে পাৰে আপোনালোকে within few days NPS একাউণ্টটো এপ্লাই কৰিব স্কুলত জয়েন কৰাৰ পাছত আৰু স্কুলত জয়েন কৰাৰ পাছত NPS একাউণ্ট এপ্লাই কৰাৰ within few days DSCৰ পৰা আপোনালোকৰ অটোমেটিক্যালি PPAN number নাইবা PRAN number বুলি কয় এই নাম্বাৰ দুটা আপোনালোকৰ জেনেৰেট হ'ব গতিকে PPAN number জেনেৰেট হোৱাৰ পাছত আপোনালোকে প্ৰথম চেলাৰীৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনালোকে প্ৰথম চেলাৰী এপ্লাই কৰিবলৈ যাওঁতে প্ৰথমতে প্ৰভিজনেল চেলাৰী এপ্লাই কৰিব লাগিব আপোনালোকক পোনপ্ৰথমে কেতিয়াও ৰেগুলাৰ চেলাৰী দিয়া নহ'ব গতিকে ফাৰ্ষ্ট আপোনালোকৰ প্ৰভিজনেল চেলাৰী দিয়া হ'ব আৰু প্ৰভিজনেল চেলাৰী আপোনালোকে আপ টু 6 মান্থছ পাবলৈ সক্ষম হ'ব আৰু 6 মান্থছৰ পাছতহে আপোনালোকৰ ৰেগুলাৰ চেলাৰী হ'ব প্ৰভিজন চেলাৰী হোৱাৰ 6 মান্থছৰ ভিতৰত আপোনালোকে এখন প্ৰপ'জেল পঠাব লাগিব আৰু সেই প্ৰপ'জেলটো হৈছে ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেল টু DAC মানে ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যনলৈ আপোনালোকে ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলটো পঠাব আৰু এই ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলৰ কাম আপুনি যিখন ইন্টাৰনেট কেফেৰ দোকানত NPS একাউণ্ট বনাইছিলে তেৱে কৰি দিব গতিকে তেওঁ অলৰেডি প্ৰচেছটো জানিবই গতিকে আপোনালোকে ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলটো তেওঁৰ থ্ৰু দিয়ে পঠাব আৰু DAC লৈ পঠাব আৰু এই ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলটো DAC লৈ পঠোৱাৰ পাছত DAC এ কেতিয়া এপ্ৰুভ কৰিব DAC এ কেতিয়াবা উইদিন 1 মান্থ এপ্ৰুভ কৰি দিয়ে কেতিয়াবা উইদিন 2 মান্থছ কেতিয়াবা 6 মান্থছো লাগি যায় যেতিয়াই DAC এ এই ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলটো এপ্ৰুভ কৰিব তাৰ পিছৰ মাহৰ পৰা আপুনি ৰেগুলাৰ চেলাৰী পাবলৈ সক্ষম হ'ব আৰু তেতিয়ালৈকে আপুনি প্ৰভিজনেল চেলাৰীয়ে পাই থাকিব ফৰ এক্সাম্পল আপুনি প্ৰভিজনেল চেলাৰী প্ৰথম মাহ পালে দ্বিতীয় মাহ পালে থাৰ্ড মাহত আপোনালোকৰ ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলটো আহি গ'ল গতিকে আপুনি ফৰ্থ মান্থৰ পৰা আপোনাৰ ৰেগুলাৰ চেলাৰী ষ্টাৰ্ট হৈ যাব কিন্তু যদি 6 মান্থৰ পাছতো আপুনি ফাৰ্ষ্ট চেলাৰী এপ্ৰুভেল নহয় তেতিয়া আপুনি কোনো ধৰণৰ প্ৰভিজনেল চেলাৰী নাপায় মানে আপুনি অনলি 6 মান্থছলৈহে প্ৰভিজনেল চেলাৰী পাবলৈ সক্ষম হ'ব তাৰ পাছতো যদি আপুনি ৰেগুলাৰ চেলাৰী কাম নকৰে মানে আপুনি যদি ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলটো নপঠায় তেনেহলে আপুনি 6 মান্থছৰ পাছত কোনো ধৰণৰ চেলাৰী পাবলৈ সক্ষম নহ'ব গতিকে প্ৰভিজনেল চেলাৰী প্ৰথমবাৰ লোৱাৰ পাছতেই আপোনালোকে একেলগেই ফাৰ্ষ্ট চেলাৰীৰ প্ৰপ'জেলৰ কামটো কৰি ল'ব আৰু ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেল কেতিয়াবা আহোতে 6 মান্থছ সময় লাগি যায় আৰু যদি 6 মান্থছ সময় লাগে আপোনালোকে DAC ত যাই খবৰ কৰিব আৰু যেতিয়াই এই ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলটো আহিব তাৰ পাছতে আপুনি ৰেগুলাৰ চেলাৰী পাবলৈ সক্ষম হ'ব গতিকে এইখিনি হৈছে সম্পূৰ্ণ প্ৰচেছ আপোনালোকে স্কুলত জয়েন কৰাৰ পাছত NPS একাউণ্ট বনাব লাগিব NPS একাউণ্ট বনোৱাৰ পিছত কিছুমান ৰিলেভেন্ট ডকুমেন্ট সাবমিট কৰিব লাগিব এই ডকুমেন্ট সাবমিট কৰাৰ পাছত আপোনালোকৰ এটা PRAN নাম্বাৰ বা PPAN নাম্বাৰ জেনেৰেট হ'ব আৰু সেই PPAN নাম্বাৰ জেনেৰেট হোৱাৰ পাছত ট্ৰেজাৰীয়ে আপোনাৰ ফাৰ্ষ্ট চেলাৰীৰ কাম কৰিব আৰু যেতিয়া আপুনি প্ৰভিজন চেলাৰীৰ কাম কৰিবলৈ যাব বা ফাৰ্ষ্ট প্ৰভিজন চেলাৰীৰ সময়ত মই অলৰেডি কোৱা ধৰণে আপোনালোকৰ NPSৰ আন্ডাৰটেকিং তাৰ পিছত আপোনালোকৰ মেডিকেলৰ ফিটনেছ চাৰ্টিফিকেট আপোনালোকৰ অৰ্ডাৰ কপি এফিডেভিট এই সকলোবোৰ আপোনালোকে জমা দিব লাগিব ট্ৰেজাৰী অফিচত আৰু এই সকলোবোৰ বিলত আপোনালোকৰ আপলোড কৰিব লাগিব তেতিয়াহে আপোনালোকে প্ৰথম প্ৰভিজনেল চেলাৰীটো পাবলৈ সক্ষম হ'ব এই প্ৰভিজনেল চেলাৰী আপোনালোকে কিমান পাব বা কেনেকৈ আপোনালোকে ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলটো পঠুৱায় বা কেনেকৈ NPS একাউণ্ট বনায় সেই সকলোবোৰ মই এটা নিৰ্দিষ্ট ফিউচাৰ ভিডিঅ'ত লৈ আহিবলৈ প্ৰয়াস কৰিম যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে দেন ভিডিঅ'টো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ ভিডিঅ'টো ইমানেই